কাকজাত গোলকগঞ্জত গৰাখহনীয়াৰ তাণ্ডৱ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ধুবুৰী জিলাৰ গংগাধৰ নৈৰ গৰাখহনীয়া ভাঙিছে বহু লোকৰ সপোনৰ ঘৰ এই দৃশ্য উত্তৰ মৰাগৰাদৰ শিঙিমাৰী গাঁৱৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও গংগাধৰ নৈৰ গৰাখহনীয়াৰ কবলত খবৰ ল'বলৈ সময় নাই স্থানীয় বিধায়ক লগতে জিলা প্ৰশাসনৰ আজি আমাৰ গৰিপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ মৰাগৰাদৰ গাঁও শিঙিমাৰী এলেকাত যিটো গৰাখহনীয়া হৈ আছে কপাল গৰাখহনীয়া হৈ আছে যি অৱস্থা হৈ আছে ধাৰাবাহিকভাৱে নদী পুৰা গৰাখহনীয়া কৰি আছে বহুত বাৰীঘৰ ইতিমধ্যে নদীত তল গৈছে আৰু ইতিমধ্যে বহুত ঘৰ ভাঙি আছে আমি এতিয়া গৰিপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান আৰু এফালে আব্দুল সুবহানক ৰিকুৱেষ্ট কৰোঁ আপোনালোকে এবাৰ আহি চাই যাওক বা কিবা ব্যৱস্থা কৰক আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ MP ৰকিবুল হুছেইনক আমি আহিবৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰোঁ আৰু আমাৰ অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো ল'ব আমি অনুৰোধ কৰোঁ আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰোঁ যে আমাৰ এইটো এলেকাত অলপ চোৱাৰ কাৰণে বিশেষ ব্যৱস্থা লওক অলপ আৰু আমাৰ এইটো ডক্টৰ পীযুষ হাজৰিকাক আমি অনুৰোধ কৰোঁ যে আমাৰ নদী বানৰ কিবা ব্যৱস্থা কৰক বা আমাৰ এইটো যিটো গাঁও এতিয়া ইতিমধ্যে 3-4 হাজাৰ মানুহ অলৰেডি উঠি গৈছে আৰু অলৰেডি 7-8 হাজাৰ মানুহ আছে এতিয়া ঘৰবিলাক সদায় 4-5টাকৈ ঘৰ ভাঙি আছে আপোনালোকে বিশেষভাৱে এটা কিবা পদক্ষেপ কৰক বা অনুৰোধ কৰিলোঁ কিবাকৈ গৰাখহনীয়াটো প্ৰতিৰোধ কৰক।